হাই ফ্ৰেণ্ডছ, মই গৌতম এয়াৰটেল ৱাইফাইৰ পৰা আজি আপোনালোকক দেখাম যে পোষ্টপেড মানে এয়াৰটেল ৱাইফাই এক্সট্ৰিম ফাইবাৰৰ যিটো ব্লেক কানেকশ্যনৰ বিল কেনেকৈ পে' কৰে। ফাৰ্ষ্ট আপুনি ৰেজিষ্টাৰ্ড নাম্বাৰত প্লে' ষ্টৰত যাই এয়াৰটেল থেংকছ এইটো এপটো ডাউনলোড কৰি ল'ব লাগিব। মই দেখাই আছোঁ একফালৰ পৰা চাই যাওক। ফোনত আপোনালোকে প্লে' ষ্টৰত যাব লাগিব। প্লে' ষ্টৰত যাই ইয়াত লেখক এয়াৰটেল AIR, এইটো এয়াৰটেল এপ বুলি আহিছে, এইটো চিলেক্ট কৰক। এই অলৰেডি ডাউনলোড আছে, সেই যিটো নাম্বাৰত ৱাইফাই কানেকশ্যন লোৱা আছে সেই নাম্বাৰেদি এইটো খুলি ল'ব লাগিব। এইটো অ'পেন কৰিলে প্ৰথম পেজটো এনেকৈ আহিব। এইফালে চাওক, এইটো মেনেজ বুলি অপশ্যন আছে, মেনেজত টাচ কৰক। মেনেজত টাচ কৰিলে এয়াৰটেল ব্লেক ৱাইফাই প্লাছ টিভি প্লেন লোৱা আছে এয়াৰটেল ব্লেকৰ, এখেতৰ বিল দিব লগা আছে 425 টকা। ইয়াত লিখা আছে বিল অভাৰ ডিউ লেট ফি চাৰ্জ, মানে বিল দিয়াতে আপোনাৰ বহুত দিন দেৰি কৰিছে, গতিকে নেক্সট বিলত কিবা এটা ফাইন লাগিব, 50-100 টকামান ফাইন এটা লাগিব পাৰে। এতিয়া বিলটো কেনেকৈ পে' কৰে, ইয়াত পে' নাও বুলি অপশ্যন যিটো শ্ব' কৰি আছে তাত টাচ কৰি দিয়ক। আহি গ'ল। এইবাৰ এইটো যে ব্লেক কালাৰত যিটো প্লে নাও আছে এইটো ইয়াত টাচ কৰক। প্ৰচিড টু পে' এইটো টাচ কৰিব লাগিব। নেক্সট আপুনি কিহেদি পে' কৰিব, আপোনাৰ ফোনত যদি গুগল পে' আছে গুগল পে' টাচ কৰক, যদি ফোনপে' আছে, আপোনাৰ ফোনপে' আছে ন, ফোনপে'ত মই টাচ কৰি দিছোঁ। এতিয়া পে' নাও কৰি দিছোঁ। এতিয়া ফোনপে' পেজটো খোল খাই যাব। তেখেতৰ ফোনত যিহেতু ফোনপে' আছে, এতিয়া পে' কৰি দিলে, পিনটো মাৰি দিলে বিলটো পে'মেণ্ট হৈ যাব।